নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে কিমান দিন নোখোৱাকৈ থাকিব পাৰিব? এদিন, দুদিন, তিনিদিন, 7 দিন, এমাহ। কিন্তু এজন ভাতৃ নিজ ককায়েকৰ বাবে 14 বছৰ নোখোৱাকৈ আছে। আচৰিত কথাটো হ'ল, সেই ভাতৃয়ে ঘোৰ নিশা সমতুল্য মাতৃ আৰু ভাতৃ শুই থকাৰ সময়ত ঘোৰ জংঘলৰ মাজত অসংখ্য হিংসুক জন্তুৰ পৰা তেওঁলোকক ৰক্ষা কৰিছিল। আপুনি হয়তো এই কাহিনী শুনিলে আপোনাৰ চকুলো নিগৰি আহিব। ৰামায়ণৰ এনে এক হৃদয় বিদাৰক কাহিনী, যি কথা শুনিলে আপুনিও আচৰিত হ'ব। আৰু সেই ভাতৃৰ শোকত তেওঁৰ পত্নীয়ে 14 বছৰ শুয়ে পাৰ কৰিলে। যি সময়ত এগৰাকী নৱবিবাহিতা মহিলাৰ সকলোতকৈ উপযুক্ত সময়, সকলোতকৈ প্ৰয়োজনীয় সময়, সেই সময়ত সেইগৰাকী মহিলাই তেওঁ 14 বছৰ জীৱনকাল শুয়ে পাৰ কৰিলে। নমস্কাৰ, মোৰ নাম অনন্ত নাথ। আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি ৰামায়ণৰ সেই হৃদয় বিদাৰক ঘটনাৰ কথা আলোচনা কৰিম, যেতিয়া ৰাম, লক্ষ্মণ, সীতা বনবাসলৈ যাবলৈ ওলাইছিল। সেই সময় যেতিয়া অযোধ্যাত ৰজা দশৰথে ঘোষণা কৰিবলৈ লৈছিল তেওঁৰ প্ৰণয় ৰাম অযোধ্যাৰ ৰজা হ'ব। কিন্তু কৈকেয়ীয়ে সেই সময়তে আচল অভিনয় ৰচনা কৰিলে। কৈকেয়ীয়ে দশৰথক ক'লে, তুমিতো মোক দুটা বৰ দিয়াৰ কথা কৈছিলা, তোমাৰ ওচৰত দুটা মোৰ প্ৰতিশ্ৰুতি আছে, আৰু সেই প্ৰতিশ্ৰুতি হেতু তুমি এতিয়া মোক পূৰণ কৰিব লাগে দুটা প্ৰতিশ্ৰুতি। আৰু সেই প্ৰতিশ্ৰুতি আছিল, প্ৰথমেই ৰামক বনবাস দিব লাগিব 14 বছৰ, আৰু ইয়াৰ পিছত ভৰতক অযোধ্যাৰ ৰজা পাতিব লাগিব। সেই কথা শুনাৰ পিছতেই অযোধ্যাবাসীৰ মাজত শোকৰ ছাঁ, আৰু ৰজা দশৰথেও কৈকেয়ীৰ যি ইচ্ছা আছিল সেই পূৰণ কৰিবলৈ বাধ্য হৈছিল। কাৰণ তেওঁ কৈকেয়ীৰ ওচৰত সীমাবদ্ধ আছিল, বা কৈকেয়ীক তেওঁ প্ৰতিশ্ৰুতি দিছিল। আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে ৰাম বনবাসলৈ ওলাই যাব হ'ল। আৰু বনবাসলৈ ওলাই যোৱা সময়ত লক্ষ্মণ আৰু সীতাক মাতি আনি ৰামে কৈছিল, ভাতৃ, মই বনলৈ যাবলৈ লৈ আছোঁ, তুমি ৰাজ্যভাৰ ভালদৰে চোৱা চিতা কৰিবা। কিন্তু সেই সময়ত লক্ষ্মণে একেটা অৱকাশেই কৈছিল যে নহ'ব ভাতৃ, তোমাক সেৱা কৰাৰ অবিহনে মই ৰাজ্যত থাকি কোনো লাভ নাই, সেয়েহে ময়ো তোমাৰ লগত 14 বছৰ বনলৈ যাম। সীতা মাতাৰো একেই মন্তব্য। আৰু সেইদিন আহি পৰিল যেতিয়া অযোধ্যা এৰি ৰাম, লক্ষ্মণ, সীতা বনলৈ ওলাই গৈছিল। ইয়াৰ পৰাই আচল কাহিনী আৰম্ভ হয়। বনৰ অসংখ্য জংঘলৰ মাজত তেওঁলোক ভ্ৰমণ কৰি এসময়ত ৰাম, লক্ষ্মণ আৰু সীতা মাতা ভাগৰি পৰিছিল। সেই সময়ত ঘোৰ অন্ধকাৰ আছিল। অন্ধকাৰৰ সময়ত ৰাম আৰু মাতা সীতা এজোপা গছৰ তলত জিৰণি লৈছিল, আৰু তেওঁলোকে তাতে শুই পৰিছিল। কিন্তু সেই ঘোৰ অন্ধকাৰ, ইমান দুখ কষ্টৰ মাজতো লক্ষ্মণ শুই পৰা নাছিল, বা তেওঁ দুচকুত নিদ্ৰা দেৱী নামি অহা নাছিল। লক্ষ্মণে অসংখ্য জীৱ জন্তু, অসংখ্য হিংসুক প্ৰাণীৰ পৰা মাতা সীতা প্ৰভু ৰামক নিশা ৰক্ষা কৰি আছিল। আৰু সেই সময়তেই এটা পোহৰৰ দৰে জিলিকি উঠিছিল তেওঁলোকৰ ওচৰত, আৰু আগমন ঘটিছিল নিদ্ৰা দেৱী। তেতিয়া নিদ্ৰা দেৱীক দেখা পাই লক্ষ্মণে সেৱা জনালে, প্ৰণিপাত জনালে। নিদ্ৰা দেৱীয়ে ক'লে, লক্ষ্মণ, তুমি শেষনাগৰ অৱতাৰ হ'ব পাৰা, কিন্তু তুমি মানৱ হয়, সেইবাবে তুমি খোৱাটো অতিকৈ প্ৰয়োজন, নহ'লে তোমাৰ দুখ কষ্টই বা ভাগৰে তোমাৰ শৰীৰটো জুৰুলা কৰিব আৰু তুমি ভাগৰি পৰিবা। এই কথা কোৱাৰ পিছতেই লক্ষ্মণে নিদ্ৰা দেৱীক ক'লে, দেৱী, মই মোৰ মাতৃসম বৌ মোৰ সন্মুখত শুই আছে, আৰু মোৰ ভাতৃ ঘোৰ জংঘলৰ মাজত ভাগৰি শুই আছে। তেওঁলোকক মই ৰক্ষা কৰাটো মোৰ কৰ্তব্য আৰু মোৰ দায়িত্ব, সেইবাবে মই কেতিয়াও শুব নোৱাৰোঁ। আপুনি অনুগ্ৰহ কৰি মোক আশীৰ্বাদ দিয়ক, যাতে এই 14 বছৰ দিন মই মোৰ পিতৃতুল্য ৰাম আৰু মাতৃতুল্য সীতা মাতাক মই সুকলমে সহায় কৰিব পাৰোঁ, বা নিদ্ৰাহীনভাৱেই মই 14 বছৰ পাৰ কৰিব পাৰোঁ। তেতিয়া নিদ্ৰা দেৱীয়ে আচৰিত হ'ল। তেতিয়া নিদ্ৰা দেৱীয়ে লক্ষ্মণক ক'লে, তুমি লক্ষ্মণ কি ক'ব বিচাৰিছা? এইটোতো প্ৰকৃতিৰ নিয়মৰ বাহিৰত হয়। তুমি যদি নিদ্ৰাৰ অবিহনেই 14 বছৰ দিন পাৰ কৰিব বিচাৰিছা, তেনেহ'লে তুমি প্ৰকৃতিৰ নিয়ম অনুসৰি সেই নিদ্ৰা কাৰোবাৰ ওচৰত মই অৰ্পণ কৰিব লাগিব, বা সেই নিদ্ৰা কোনোবাই গ্ৰহণ কৰিব লাগিব। তেতিয়াহে তুমি 14 বছৰ সাৰত থাকিব পাৰিবা, বা নিদ্ৰাৰ পৰা তুমি নিদ্ৰাবিহীন হিচাপে থাকিব পাৰিবা। এই কথা শুনাৰ পিছত লক্ষ্মণে একেষাৰে উত্তৰ দিলে, দেৱী, মই আপোনাৰ ওচৰত এক অনুৰোধ জনাওঁ।
মোৰ পত্নী বৰ্তমান অযোধ্যাত আছে। তেওঁ 14 বছৰ দিন হোৱাৰ বা 14 বছৰ দিন টোপনি যোৱাৰ যি প্ৰকৃতিৰ নিয়ম হয়, তেওঁ সেই নিয়ম পালন কৰিব। সেয়েহে মোৰ পত্নীৰ ওচৰলৈ আপুনি যাওক আৰু মোৰ 14 বছৰৰ দিনকাল নিদ্ৰা তেওঁক অৰ্পণ কৰক। এই কথা শুনাৰ পিছতে নিদ্ৰা দেৱীয়ে লক্ষ্মণক আশীৰ্বাদ দিলে যে তেওঁ 14 বছৰ দিন নিদ্ৰাৰ অবিহনে পাৰ কৰিব পাৰিব আৰু ভগৱান ৰাম আৰু মাতা সীতাক সহায় কৰিব। আৰু সেই সময়ত অযোধ্যাত উপস্থিত হ'ল নিদ্ৰা দেৱী। অযোধ্যাত যেতিয়াই নিদ্ৰা দেৱী উপস্থিত হ'ল তেতিয়া দেখিলে উৰ্মিলা বহি আছে আৰু উৰ্মিলাক তেতিয়া নিদ্ৰা দেৱীয়ে ক'বলৈ ল'লে যে লক্ষ্মণৰ 14 বছৰ যি নিদ্ৰাবিহীন জীৱন পাৰ কৰিব, সেই 14 বছৰ দিনৰ বৰ তুমি ল'ব লাগিব আৰু 14 বছৰ তুমি শুব লাগিব। স্বামীৰ সেই নিৰ্দেশ বা স্বামীৰ সেই নিবেদন পোৱাৰ পিছতে উৰ্মিলাই সেই বৰ গ্ৰহণ কৰিলে আৰু উৰ্মিলাই 14 বছৰৰ দিন অযোধ্যাত শুই পাৰ কৰিলে। অৰ্থাৎ যি সময়ত অযোধ্যাৰ নতুন পত্নী হিচাপে অযোধ্যালৈ গৈছিল বা নতুন বোৱাৰী হিচাপে অযোধ্যাত তেওঁ বাস কৰিছিল, সেই 14 বছৰ অতি গুৰুত্বপূৰ্ণ সময়খিনিয়েই উৰ্মিলাই শুয়ে পাৰ কৰিছিল। এয়াই আছিল ৰামায়ণ, এয়াই আছিল ৰামায়ণৰ কাহিনী, এয়াই আছিল লক্ষ্মণৰ সেই 14 বছৰৰ নিদ্ৰাবিহীন জীৱনৰ কাহিনী। প্ৰিয় দৰ্শক, সেই ঘোৰ জংঘলৰ মাজত থাকোঁতে এদিন ৰাৱণে সীতা মাতাক হৰণ কৰি লৈ গৈছিল। বাহমনৰ বেশত ৰাৱণে সীতা মাতাক হৰণ কৰি লংকাত বন্দী কৰি ৰাখিছিল আৰু সেই লংকাত আবদ্ধ কৰি ৰাখোঁতে 14 মাহ দিন লংকাতে আবদ্ধ হৈ থাকিল সীতা মাতা। সেই সময়ত জংঘলে জংঘলে অসংখ্য বনৰীয়া পশু জীৱ জন্তুৰ মাজেৰে ৰাম আৰু লক্ষ্মণে সীতা মাতাক বিচাৰি ফুৰিছিল আৰু অৱশেষত খবৰ পাইছে যে লংকাত সীতা মাতাক বন্দী কৰি ৰখা হৈছে। আৰু সেই সময়তে লংকা পাৰ কৰিবলৈ তেওঁলোকে সেতু নিৰ্মাণ কৰিছিল। ইয়াত বান্দৰ সেনাই সহায় কৰিছিল আৰু সেতু নিৰ্মাণ কৰাৰ পিছতেই লংকাৰ পাৰত ৰাম আৰু ৰাৱণৰ যুদ্ধ হৈছিল। এই যুদ্ধৰ শেষত ভগৱান শ্ৰীৰামে সীতা মাতাক উদ্ধাৰ কৰি অযোধ্যালৈ লৈ আহিছিল আৰু অযোধ্যাত শাসনভাৰ চলাইছিল। অৰ্থাৎ অযোধ্যাত ৰজা হিচাপে ভগৱান শ্ৰীৰামে শাসনভাৰ চলাইছিল। সীতা মাতা ৰাণীৰ আসনত বহিছিল, কিন্তু তেতিয়াও নিয়তিৰ নিয়ম সুকীয়া আছিল আৰু ইয়াৰ পিছতেই নিয়তিয়ে সেই প্ৰেম, সেই সম্বন্ধ অৰ্থাৎ ৰাম আৰু সীতাৰ মাজত যি সম্বন্ধ আছিল সম্পূৰ্ণ বিচ্ছেদ কৰি দিছিল। প্ৰিয় দৰ্শক, এই সম্বন্ধে মই পূৰ্বে ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আপোনালোকে এই চেনেলটোত ইয়াৰ পূৰ্বৰ ভিডিঅ' নিশ্চয় পাব। প্ৰিয় দৰ্শক, এয়াই আছিল লক্ষ্মণৰ 14 বছৰৰ নিদ্ৰাবিহীন প্ৰতিজ্ঞা। প্ৰিয় দৰ্শক, আমি ইয়াৰ কথাৰ পৰা অৰ্থাৎ লক্ষ্মণে 14 বছৰ নিদ্ৰাবিহীনভাৱে পাৰ কৰাৰ পৰা আমি বহু কথাই শিকিব পাৰোঁ। প্ৰথম কথাটো হ'ল খোৱা আৰু খোৱাতকৈ আপোনাৰ কৰ্তব্য বহুত প্ৰয়োজন। অৰ্থাৎ দেশেই হওক, আপোনাৰ নিজৰ পৰিয়ালকে হওক ৰক্ষা কৰিবৰ বাবে আপুনি কৰ্তব্য কৰিবই লাগিব। আৰু জ্যেষ্ঠজনৰ ওচৰত কনিষ্ঠজনে কৰা কৰ্ম অতিকৈ গুৰুত্বপূৰ্ণ। কনিষ্ঠজনে জ্যেষ্ঠজনক সহায় কৰিবলৈ যি কাম কৰিলে বা লক্ষ্মণে যি কাম কৰিলে সেয়া সঁচাকৈ ইতিহাসৰ পাতত চিৰস্মৰণীয় হৈ ৰখি যাব। প্ৰিয় দৰ্শক, এনেবোৰ ভিডিঅ' পাবলৈ মোৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, পৰৱৰ্তী এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।